ডিব্ৰুগড় ইউনিভাৰ্চিটিত ল'ৰা ছোৱালীবোৰে আন্দোলন কৰিলে। আপুনি চাগে ভাবিছে এই শান্তিৰ ৰাজ্যখনত উন্নয়নৰ বানপানী হোৱা অসমত এই ছাত্ৰ আন্দোলন কিয়? নাই নাই, আপুনি এইবোৰ কথা চিন্তা কৰিব নালাগে। দিছ ইজ নান অফ ইয়ৰ বিজনেছ। অসমত এই ল'ৰা ছোৱালীবোৰে কিহক লৈনো আন্দোলন নকৰে? বিদেশী খেদাৰ পৰা জুবিন গাৰ্গক ন্যায় দিয়ালৈ অসমত আন্দোলনৰ লেখ জোখ নাই। আপুনি এইবোৰ কথাত মাথা মাৰি সময় নষ্ট নকৰিব। আপুনি তাতকৈ অৰুণোদয় আঁচনিৰ 9,000 টকা পালে নে নাই তাত মাথা মাৰক। যদি পাই গ'ল তেনেহ'লে মাছে মঙহে এসাঁজ খাই ফূৰ্তি কৰক। ইউনিভাৰ্চিটিত সেল্ফ ফাইনেন্স কোৰ্ছৰ ফিজত ছাবচিডি বিচাৰি ষ্টুডেণ্টে আন্দোলন কৰিছিল। তাকে লৈ শিক্ষামন্ত্ৰীৰ লগত তৰ্কাতৰ্কি লাগিল। এইবোৰ কথাত আপুনি এনেই মাথা মাৰি ব্ৰেইনটোক কষ্ট নিদিব। এইবোৰ কথাত এনেও আপোনাৰ একো আহে বা নাযায়। তাতকৈ নতুনকৈ ইনগৰেট কৰা কোনোবা ফ্লাইঅভাৰ বা দলঙত গৈ আপুনি চেলফি উঠক বা ৰিলছ বনাওক। ছ'চিয়েল মিডিয়াত সেইবোৰৰ আজিকালি খুব ডিমাণ্ড। অৰুণোদয় আঁচনিৰ টকাকেইটাৰ লগতে আপোনাৰ পৰিয়ালত এক্সট্ৰা ইনকামৰ চ'ৰ্চ এটাও হৈ যাব পাৰে। কলেজ ইউনিভাৰ্চিটিত কি কোৰ্ছত বছৰত কেইটকা খৰচ হয়? সেই কোৰ্ছবোৰ পঢ়াবলৈ মাষ্টৰ বা আন সুবিধাবোৰ আছেনে নাই? সেইবোৰ আপুনি মাথা মাৰাৰ একদম প্ৰয়োজন নাই। মেডিকেল কলেজৰ পৰা চৰকাৰে প্ৰাক্তন ৰাষ্ট্ৰপতিৰ নাম গুচাই দিছে। তাকেই লৈ পাৰিলে ফেচবুকত চৰকাৰক অলপ প্ৰশংসা কৰক। মিঠা মিঠা কথা কৈ চৰকাৰক চাব্বাচি দিয়ক। বাহ, কিয়া কামাল কৰ দিয়া। গুণে কি কৰে, নামে সাগৰ তৰে। পিছে অসমৰ মেডিকেল কলেজ আৰু আন চৰকাৰী হস্পিটেলত ৰোগীয়ে ভাল চিকিৎসা পাই আছেনে? মেডিকেল কলেজ আৰু চৰকাৰী হস্পিটেলবোৰত প্ৰয়োজনীয় সকলো সা সুবিধা আছেনে? প্ৰয়োজন অনুসৰি ডাক্তৰ নাৰ্ছ আছেনে? এইবোৰ কথাত আপুনি মাথা মাৰি সময় নষ্ট নকৰিব। আপোনাৰ কাম তেল মৰা, গতিকে তেল মাৰি থাকক। তেল মৰাৰ বাবে এতিয়া ফেচবুক খুব মজাৰ জেগা। কি ঠিক তেল মাৰি মাৰি দুদিন পিছত আপুনি চৰকাৰৰ দৃষ্টিত আহি যাবও পাৰে। কি ঠিক নহয় জানো? কাৰ কপালে কাক কেতিয়া কোনফালে লৈ যায় কোনে জানে। গতিকে তেল মাৰি থাকক। দুদিন পিছত হেনো চৰকাৰে বিনা পইচাত আৰু বহু বস্তু দিব। গতিকে এই কলেজ ইউনিভাৰ্চিটিৰ ফিজ, স্কুলৰ মাষ্টৰৰ সমস্যা, ডাক্তৰ নথকা চৰকাৰী হস্পিটেল, এইবোৰ ফাল্টু কথাত আপুনি মাথা মাৰি সময় নষ্ট নকৰিব। এইবোৰ বিৰোধী দলে চৰকাৰক সমালোচনা কৰিবলৈ কোৱা কথা। আপুনি এইবোৰ কথাত একদম কাণ নিদিব। এনেও এই বিৰোধী মখা আৰু বহু বছৰ পাৱাৰত নাহে। নিজৰ মাজতে খোৱা কামৰা কৰি তেওঁলোকৰ নিজৰেই অৱস্থা নাই। দুদিন আগলৈ চৰকাৰক গালি পাৰি থকা বিৰোধী নেতাই চৰকাৰী দলত যোগদান কৰি এতিয়া চৰকাৰৰ প্ৰশস্তি গাই আছে। গতিকে আপুনি এনেই ৰাজ্যখনৰ সমস্যাক লৈ মূৰ ঘুমাই মাথা নষ্ট নকৰিব। তাতকৈ হিতাধিকাৰী জীৱনত এনজয় কৰক। ছ'চিয়েল মিডিয়াত গৌৰৱেৰে লিখক, মই হিতাধিকাৰী, মই অন্ধভক্ত। চৰকাৰৰ অৰ্থনৈতিক সমীক্ষা অনুসৰি 2015-16 চনত অসমত ধান খেতি কৰা মাটিৰ পৰিমাণ আছিল 24.85 লাখ হেক্টৰ। এই মাটিৰ পৰিমাণ 2024-25 বৰ্ষত হৈছেগৈ 22.86 লাখ হেক্টৰ। মানে 10 বছৰত অসমত 14.92 লাখ বিঘা ধান খেতি কৰা মাটি গায়ব হৈ গ'ল। মানে এই মাটিবোৰ আন কামত ব্যৱহাৰ হ'ল। এই মাটিবোৰ অসমীয়া মানুহৰ হাতত আছেনে? নে যোৱা 10 বছৰত বহিৰাগতৰ হাতত বিক্ৰী হৈ গ'ল? নে নদীৰ গৰাখহনীয়াত উটি গ'ল? নাই নাই, আপুনি এইবোৰ কথাত মূৰ গমাব নালাগে। চাউল, দালি, তেল, নিমখৰ যোগাৰৰ বাবে চৰকাৰী আঁচনি আছেই। খেতিৰ মাটি কমি আহিছে, কমি থাকিব দিয়ক। এইবোৰত মাথা মাৰি লাভ নাই। একদম বিন্দাছ থাকক আৰু ফেচবুকত চৰকাৰৰ গুণগান কৰক। কি ঠিক ফেচবুকে আপোনাক কালি বহু ওপৰলৈ লৈ যাব পাৰে। লাগি থাকক, এৰি নিদিব। চৰকাৰে কৰা ছাৰ্ভেৰ তথ্য অনুসৰি 2016-17 চনত অসমত শাক পাচলি উৎপাদন হৈছিল 519 লাখ মেট্ৰিক টন। এতিয়া 2024-25 চনত এই পৰিমাণ কমি কমি হৈছেগৈ 58.8 লাখ মেট্ৰিক টন। এই উৎপাদন বঢ়া কমাৰ কথাবোৰক লৈ আপুনি যে একদম টেনশ্যন নল'ব। চৰকাৰে মাহে মাহে হিতাধিকাৰী আঁচনিৰ টকা দিব আৰু আপুনি তাৰে শাক পাচলি কিনিব। এই খেতি বাতি কৰা কথাবোৰ এতিয়া আউটডেটেড বিষয়। RTIৰ তথ্য অনুসৰি 1 লাখৰো অধিক ডাঙৰ ডাঙৰ গছ অসমত যোৱা 10 বছৰত নাইকিয়া হয়। নাই নাই, আপুনি এইবোৰক লৈও বেছি মাথা মাৰাৰ দৰকাৰ নাই। চৰকাৰে এতিয়া ফ্ৰী চাউল দিছে, বেছি গৰম পৰিলে ফ্ৰীতে বিচনীও দিব। কুছ পানী কে লিয়ে কুছ খোনা হি পড়েগা।
উন্নয়ন হ'ব লাগিলে গছ কাটিবই লাগিব। এই কিবা বহনক্ষম উন্নয়ন, ছাষ্টেইনেবল কিবা ডেভেলপমেণ্ট, এইবোৰ ফৰেইনৰ কনচেপ্ট। এইবোৰ কথাত লেকচাৰ মাৰি মিটিঙত চাহ চিংৰাৰ সোৱাদ ল'বলৈ খুব ভাল। অসমত ছাষ্টেইনেবল ডেভেলপমেণ্ট এটা মস্ত ফাল্টু কথা। গছৰ ঠাইত ফ্লাইঅভাৰ হৈছে, আহল বহল ৰাস্তা হৈছে, বিল্ডিং হৈছে। এই গা মন ৰাইজে কৰা বতৰত এইবোৰত গৈ চেলফি উঠক আৰু ৰিলছ বনাওক। কি ঠিক দুদিন পিছত আপুনিও ছ'চিয়েল মিডিয়া চেনচেশ্যন হৈ পৰিব পাৰে। ধন্যবাদ।